সোমবার দেশের 46টি স্থানে রোজগার মেলার মাধ্যমে 1 লক্ষ থেকে অধিক নিযুক্তিপত্র বিতরণ করা হয়। দেশের বিভিন্ন প্রান্তের সঙ্গে শিলচরেও অনুষ্ঠিত হয় রোজগার মেলা কর্মসূচি। শিলচর মাছিপুর স্থিত বিএসএফ ক্যাম্পে আয়োজিত এই রোজগার মেলায় মুখ্য অতিথি হিসেবে অংশগ্রহণ করেন কেন্দ্রীয় পেট্রোলিয়াম মন্ত্রী রামেশ্বর তেলী। এই রোজগার মেলায় মোট 64 জন নতুন করে নিযুক্তি প্রাপকদের নিযুক্তিপত্র প্রদান করা হয়। তার মধ্যে ডাক বিভাগে 54, এনআইটিতে 7, সিআরপিএফে 2 এবং বিএসএফে 1 জনকে আনুষ্ঠানিকভাবে নিযুক্তিপত্র প্রদান করেন মন্ত্রী রামেশ্বর তেলী। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমীয়াত ক'মনে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 10 লাখ চাকৰি দিবৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছিল আৰু প্ৰত্যেক মাহত रोजगार मेलार आयोजन करा হয় আৰু रोजगार मेलाবিলাকত भारत सरकार মন্ত্ৰীসকলক পঠোৱা হয় আৰু আজিও ভাৰতবৰ্ষত 46 জেগাত আজি रोजगार मेला আছিল আৰু 1 লাখতকৈ অধিক আজি रोजगार मेलार যোগেদি नियुक्ति पत्र प्रदान करा होइसे আৰু অসমত দুঠাইত আজি रोजगार मेला আছিল গুৱাহাটী আৰু শিলচৰত। গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছে আৰু শিলচৰত মই উপস্থিত আছোঁ আৰু শিলচৰত 64 জন ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু নিশ্চয় এইবাৰ 1 লাখতকৈ অধিক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। নিশ্চয় আপোনালোক গম পাইছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 10:30 বজাত তেওঁ ভাৰ্চুৱেলি আমাৰ নিযুক্তি পত্ৰ পোৱাসকলক সম্বোধন কৰিছিল। তাৰপিছত আমি শিলচৰত 64 আমি নিযুক্তি পত্ৰ প্ৰদান কৰোঁ আৰু তেনেকৈ ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 10 লাখ নিযুক্তি পত্ৰ দিয়াৰ ঘোষণা কৰিছিল। তাৰ ভিতৰত আজি 1 লাখ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে।